ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান 2024 বঁটা বিতৰণী কাৰ্যসূচী বিয়লি শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন ভিন্ন ক্ষেত্ৰৰ 23 জন ব্যক্তি অনুষ্ঠানলৈ প্ৰদান কৰা হ'ব বিশেষ সন্মান অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যপালৰ লগতে মুখ্যমন্ত্ৰী আৰু এই মুহূৰ্তত পোনপটীয়াকৈ সবিশেষ জানিবলৈ বা জনাবলৈ সংযুক্ত হ'ব বিচাৰিছো সতীৰ্থ কল্পজিৎ শইকীয়াৰ সৈতে কল্প আপোনাৰ ওচৰলৈ আহিছো পোনপটীয়াকৈ যেহেতু বিয়লিৰ ভাগত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে কিমান সময়ত অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু কি কি কাৰ্যসূচী আছে সবিশেষ আপোনাৰ জৰিয়তে জানিব বিচাৰিম কল্প নিশ্চিতভাৱে দিছা গোটেই বিষয়টো আপুনি উল্লেখ কৰিছে আজিৰ দিনটোত অসমৰ সমাজ জীৱনৰ বাটকটীয়া বহুকেইগৰাকী ব্যক্তিক অসমৰ তিনিটাকৈ সন্মান অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰদান কৰা হ'ব ইতিমধ্যে আপুনি উল্লেখ কৰিছে বিয়লি 3:30 এই অনুষ্ঠান অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ইতিমধ্যে সেই কথাও আপুনি উল্লেখ কৰিছে যে ৰাজ্যপালগৰাকী এই স্থানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকিব মোৰ লগত ভিডিঅ' জাৰ্নেলিষ্ট মঞ্জিত দাস আছে মঞ্জিত দাসে পৰিৱেশটো দৰ্শকসকলক দেখাব অসমৰ সমাজ জীৱনলৈ বাটকটীয়া সন্মান ৰাজ্যিক সৰ্বোচ্চ অসামৰিক সন্মান 2024 ইতিমধ্যে দেখিছে যিসকলে তেওঁলোকে বঁটা পাব তেওঁলোকৰ এই মুহূৰ্তত যিসমূহ গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানত তেওঁলোকৰ ফটো তেওঁলোকৰ লগাই দিয়া হৈছে আৰু এইবাৰ অসম বৈভৱ বঁটা প্ৰদান কৰা হ'ব আজিৰ দিনটোত লেফটেনেণ্ট জেনেৰেল অৱসৰপ্ৰাপ্ত ৰাণা প্ৰতাপ কলিতাক সমান্তৰালকৈ অসম গৌৰৱ কেইবাগৰাকীও ব্যক্তিক প্ৰদান কৰা হ'ব ৰামচন্দ্ৰ চানানী বিশ্বজিৎ বৰা ভৰত চন্দ্ৰ কলিতাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও ব্যক্তিক প্ৰদান কৰা হ'ব সমান্তৰালকৈ অসম সৌৰভ প্ৰদান কৰা হ'ব ডক্টৰ বাপলি পাল ডক্টৰ পূৰবী শইকীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকীও ব্যক্তিক প্ৰদান কৰা হ'ব সমান্তৰালকৈ উমা চেত্ৰীক প্ৰদান কৰা হ'ব হেমন্ত দত্তক প্ৰদান কৰা হ'ব সমান্তৰালকৈ অসম সৌৰভ বঁটা প্ৰদান কৰা হ'ব কলা সংস্কৃতিৰ ক্ষেত্ৰলৈ দীৰ্ঘদিন ধৰি অৱদান আগবঢ়োৱা দীপেন বৰুৱালৈ এইবাৰ অসম সৌৰভ বঁটা প্ৰদান কৰা হ'ব আৰু এই মুহূৰ্তত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিৰ পৰা এই মুহূৰ্তত পোনপটীয়াভাৱে দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এয়া গুৰু আসন প্ৰথম সন্মুখ ভাগত যদি দিশা সোমাই আহে তেনেহ'লে দুখনকৈ গুৰু আসন ইয়াত প্ৰতিষ্ঠা কৰা হৈছে সমান্তৰালকৈ আৰু কিছু সময় বাকী আছে তেওঁলোকৰ যিসমূহ যেনেদৰে তেওঁলোকৰ নিয়ম অনুসৰি ইয়ালৈ দুখনকৈ গুৰু আসন এই মুহূৰ্তত দেখা পোৱা গৈছে আৰু তাৰ পাছতে ইয়ালৈ সকলো এই লোক আহিব পাৰিব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই স্থানত উপস্থিত থাকিব ৰাজ্যপালগৰাকী উপস্থিত থাকিব আৰু যিসকলে বঁটা প্ৰদান কৰা হ'ব তেওঁলোকক নিমন্ত্ৰণ জনোৱা হৈছে তেওঁলোকৰ পৰিয়ালবৰ্গক নিমন্ত্ৰণ জনোৱা হৈছে আৰু এনেদৰেই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত এই মুহূৰ্তত সাজু কৰা হৈছে ইতিমধ্যে সেই কথা উল্লেখ কৰিছোঁ অসমৰ সমাজ জীৱনৰ বাটকটীয়া সকললৈ এই সন্মান অসমৰ ৰাজ্যিক সৰ্বোচ্চ অসামৰিক সন্মান 2024 তিনিটা ভাগত বিভক্ত কৰা হয় অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ আৰু যিসকলে বঁটা পাব হয়তো কিছু সময় পাছতে তেওঁলোকে এই স্থানত আহি উপস্থিত হ'ব বিয়লি 3:30 পৰা এই অনুষ্ঠান আৰম্ভ হ'ব চৰকাৰী নিয়ম অনুসৰি 3 বজা কৰিছে যদিও সময় অনুসৰি 3:30 এই অনুষ্ঠান আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে বাহিৰ ভাগত মই উপস্থিত আছোঁ বঞ্জিতে এই মুহূৰ্তত দৰ্শকসকলক দেখাইছে দুখনকৈ গুৰু আসন ইয়াত প্ৰতিষ্ঠা কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰ ভাগত এই অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব বৰ্তমান সময়ত যিসকল ইয়াৰ লোক সেই লোকসকল সাজু হোৱা দেখা পোৱা গৈছে আৰু NKTV দৰ্শকসকলক এই মুহূৰ্তত পোনপটীয়াভাৱে আমি সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ আজিৰ দিনটোত ইতিমধ্যে উল্লেখ কৰিছোঁ অসমৰ সমাজ জীৱনলৈ বাটকটীয়া সকলক এই সন্মান প্ৰদান কৰা হ'ব অসম বৈভৱ লেফটেনেণ্ট জেনেৰেল প্ৰাক্তন অৱসৰপ্ৰাপ্ত ৰাণা প্ৰতাপ কলিতা সমান্তৰালকৈ অসম সৌৰভ সুব্ৰমণিয়া ৰামদুৰাই দীপেন বৰুৱা ডক্টৰ বাপলি পাল হেমন্ত দত্ত ডক্টৰ পূৰবী শইকীয়া আৰু উমা চেত্ৰী সমান্তৰালকৈ অসম গৌৰৱ এবাৰ মীনাক্ষী দাস সকলোৱে সেই কথা গম পায় 64খন দেশ তেখেতে ঘূৰি আহিছিল তেখেতৰ নিজৰ বাহনেৰে সমান্তৰালকৈ পাৰ্থিৱ সুন্দৰ গগৈ ধীৰেন নাথ পাল হৰিহৰ দাস আৰু বিনং তেৰং আৰু কেইগৰাকীমান লোকক বঁটা প্ৰদান কৰা হ'ব আৰু এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব ৰাজ্যপালগৰাকী উপস্থিত থাকিব আৰু ইতিমধ্যে সকলো সাজু কৰি তোলা হৈছে মাজত আৰু কেইটামান ঘণ্টা আৰু তাৰ পাছতেই সেই উৎকণ্ঠাৰ পাছতেই অসমৰ
যি সৰ্বোচ্চ সন্মান অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ এই বঁটা প্ৰদান কৰা হ'ব আৰু যিসকলে বঁটা পাব সেইসকলৰ পৰিয়ালবৰ্গক নিমন্ত্ৰণ জনোৱা হৈছে বা অসমৰ সমাজ জীৱনৰ বহু গণ্যমান্য ব্যক্তি আজিৰ এই অনুষ্ঠানত উপস্থিত থাকিব কেইবাগৰাকী অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও কেইবাগৰাকী অসম চৰকাৰৰ মন্ত্ৰী উপস্থিত থাকিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থকাৰ সম্ভাৱনা আছে মন্ত্ৰী পীযুষ হাজৰিকাকে প্ৰমুখ কৰি অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী উপস্থিত থাকিব আৰু ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰ ভাগত এই অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব আৰু বাহিৰ ভাগত এনেদৰে এই মুহূৰ্তত সাজু হৈছে সেইসমূহ পৰিৱেশ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ হয় কল্পজিৎ শইকীয়া এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ